চিৰাঙৰ বাসুগাঁৱৰ সমীপৰ চম্পাৱতী নৈৰ বুকুত চলিছে অবাধ বালি খনন। বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এছকেভেটৰেৰে অবৈধভাৱে খনন কাৰ্য চলাই শিল বালিৰ বেহা চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। সম্প্ৰতি এই মাফিয়া চক্ৰতে চম্পাৱতী নৈত অবৈধভাৱে বান্ধ নিৰ্মাণ কৰি নৈৰ গতিপথ সলনি কৰি খনন কাৰ্য চলোৱাৰো অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। ফলস্বৰূপে অঞ্চলটোত আৰম্ভ হৈছে গৰাখহনীয়া। অঞ্চলবাসীৰ কিছু প্ৰতিক্ৰিয়া আমাক এই মুহূৰ্তত শুনাব আমাৰ সাংবাদিক জয়ন্ত দেৱনাথে। বন বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি বছৰৰ পৰ বছৰ ধৰি একাংশ বন মাফিয়াই তেওঁলোকে চম্পাৱতী নৈৰ বুকুত খনন কাৰ্য চলাইছে আৰু এই খনন কাৰ্য চলোৱাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে যে এইটো অঞ্চলৰ যি চম্পাৱতী নৈৰ গতি, এই গতি পৰ্যন্ত তেওঁলোকে সলনি কৰি দিছে। কাৰণ এই গতিপথ সলনি কৰাৰ কাৰণে এতিয়া এই অঞ্চলৰ বিশেষকৈ এই চম্পাৱতী নৈৰ যি দাঁতিকাষৰীয়া গাঁওসমূহ, এই গাঁওসমূহত গৰাখহনীয়া তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ এই চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ থুৰিবাৰী গাঁৱৰ চম্পা নৈৰ পাৰত। ইয়াত দেখুৱাইছোঁ যে এই বিস্তৰ এলেকাজুৰি এটাৰ পিছত এটা নৈৰ বুকুত বৃহৎ তেওঁলোকে এছকেভেটাৰ বা ফকলেণ্ড আদিৰে তেওঁলোকে নৈৰ বুকুত খনন কাৰ্য চলাইছে আৰু তেওঁলোকৰ কামৰ সুবিধাৰ কাৰণে তেওঁলোকে নৈৰ বুকুত কৃত্ৰিমভাৱে বান্ধ সৃষ্টি কৰি নৈৰ গতিপথ সলনি কৰি তেওঁলোকে খনন কাৰ্য চলাইছে। আৰু এই খনন কাৰ্য চলোৱাৰ ফলত দেখিবলৈ পোৱা গৈছে যে এইটো অঞ্চলৰ যি নৈপৰীয়া ৰাইজৰ তেওঁলোকৰ কৃষিভূমি বা তেওঁলোকৰ ঘৰ দুৱাৰ এই আপোনাৰ গৰাখহনীয়াত যোৱাৰ উপক্ৰম হৈছে। এই আশংকা কৰি এই অঞ্চলৰ ৰাইজ এতিয়া শৰণাপন্ন হৈছে বন বিভাগৰ। কিন্তু বন বিভাগৰ পৰা যি ধৰণৰ পদক্ষেপ দৰাচলতে গ্ৰহণ কৰিব লাগে এয়া গ্ৰহণ কৰা হোৱা নাই, যাৰ কাৰণে এই অঞ্চলৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে। মোৰ লগত উপস্থিত আছে থুৰিবাৰী গাঁৱৰ একাংশ ৰাইজ। মই তেওঁলোকৰ পৰা তেওঁলোকৰ অসুবিধাখিনি জনাৰ চেষ্টা কৰিছোঁ। আৰু দৰাচলতে এই অঞ্চলত যি নৈৰ বুকুত যি খনন কাৰ্য চলাই আছে আপোনালোকে অবৈধভাৱে কৈ আছে, ইয়াক কিমানখিনি যুক্তিযুক্ততা, অবৈধ নে বৈধ, বা তেওঁলোকে কিমান দিনৰ পৰা এই খনন কাৰ্য চলাই গৈছে আৰু এই খনন কাৰ্য চলোৱাৰ কাৰণে কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? হয়, এইটো বৈধ কেতিয়াও হ'ব নোৱাৰে, এইটো সম্পূৰ্ণ অবৈধ বুলি আমি যিহেতু কৈছোঁ। তাৰপিছত আৰু প্ৰমাণ হিচাপে আমাৰ বন বিভাগৰ ওচৰত যেতিয়া আমি অভিযোগ দাখিল কৰিছোঁ, অভিযোগ দাখিল কৰাৰ ফলত যোৱাকালি আমাৰ বন বিভাগ বিষয়াজন ইয়াতে আহিছিল, ৰেঞ্জ অফিচাৰ। তেখেতে ইয়াতে আমাৰ গুগল কৰিও আমাক তেখেতে নিজে থাকি ইয়াতে দেখুৱাইছে আমাকো যে এইটো কেতিয়াও আমাৰ মহলৰ আওতাত নপৰে, যিটো আমাৰ চৰকাৰী মহল যিটো আমাৰ টেণ্ডাৰ দিয়া থাকে এইবিলাকত নপৰে। এইটো সম্পূৰ্ণ টেণ্ডাৰ মুক্ত এলেকা এইটো। আৰু ইয়াত মুক্ত এলেকা এইকাৰণে যে এইটো আমি জানো, সৰুৰে পৰা আমি ইয়াতে ডাঙৰ দীঘল হৈছোঁ। বহু বেছিভাগ জমি এইটো আমাৰ পাট্টা লেণ্ড হয় আৰু নদীটো এইপিনে গুচি অহাৰ কাৰণে আমাৰ পাট্টা লেণ্ডখিনি এতিয়া আমাৰ ভূমিত নৈত পৰি আছে, বান্ধ দিছে। কিন্তু দুখৰ বিষয় এইটোৱে যে তেওঁলোকে এছকেভেটৰ বা আমাৰ পকলেণ্ড ইত্যাদি ব্যৱহাৰ কৰি ক্ষান্ত থকা নাই। তেওঁলোকে ইয়াতে সেইবিলাক ব্যৱহাৰ কৰি আমাৰ নদীৰ সম্পূৰ্ণ গতিপথটো পৰিৱৰ্তন কৰি দিছে। গতিপথটো সলাই দিয়াৰ কাৰণে কি হৈছে, আমাৰ এইবিলাক যিখিনি আমাৰ কৃষিভূমি সঞ্চিত আছে এতিয়ালৈকে যিটো সুৰক্ষিত আছে সেইখিনি এতিয়া ভাঙনৰ সৃষ্টি হৈ আছে। এইটোৱে আমাৰ মূল শংকা। তাৰপিছত আমাৰ এইখিনি ক'ব লাগিব যে আৰু তেওঁলোকৰ আমাৰ যেতিয়া অনুপস্থিত থাকোঁ, আমি যেতিয়া ঘৰত নাথাকোঁ, কামৰ আওতাত যেতিয়া আমি বাহিৰলৈ যাওঁ, এইবিলাক সুযোগ সিহঁতে বেছিকৈ লয়। আমি বহুত দিনৰ পৰা সিহঁতক বাধা আৰোপ কৰি আছিলোঁ, বাধা শুনা নাই সিহঁতে আমি বেলেগৰ লগত হাই কৰিব যোৱাও নাই। আমি সেইকাৰণে আমাৰ বন বিভাগৰ ওচৰত আমি আমাৰ অভিযোগ দাখিল কৰিছোঁ। আৰু এয়া অঞ্চলবাসীৰ কিছু প্ৰতিক্ৰিয়া শুনালে আমাক আমাৰ সাংবাদিক জয়ন্ত দেৱনাথে। জয়ন্তক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।